আমি যোগদানৰ কথা তেতিয়া অহা নাই কথাখিনি অসমৰ সংখ্যালঘু ৰাইজৰ যিখিনি দাবী দাৱা আছে এজিপি এটা সেকুলাৰ পাৰ্টি আমাৰ সমস্যাখিনি লৈ আলোচনা কৰি আছো এজ এ পাৰ্টি প্ৰেচিডেণ্ট তেওঁৰ লগত আলোচনা কৰি আছো আমাৰ সিনিয়ৰ MLA সিদ্দিক আহমেদ ডাঙৰীয়াও আছে আৰু আমাৰ নিজামুদ্দিন চৌধুৰী আছে আৰু এজন আমাৰ ছ'চিয়েল ৱৰ্কাৰ তেওঁ আছে আমাৰ কথা হ'ল ইছ্যুখিনি লৈ ডিছকাছ কৰিব লাগে আৰু অসমৰ ভৱিষ্যত কি হ'ব কি না ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ বৰাকবেলীৰ অভাৰঅল ডেভেলপমেণ্টটো কেনেকৈ আজি 22,000 কোটি টকাৰ এটা হাই স্পীড কৰিডৰ দিছে যিটো গেম চেঞ্জাৰ হ'ব বৰাকবেলীৰ কাৰণে এইটোত আমি কেনেকৈ বৰাকৰ মানুহক সুবিধা দিব পাৰোঁ 5 গ্ৰাম পেপাৰ মিলত এতিয়া ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে যিখিনি কাম আগবাঢ়ি গোটেইখিনি আমি আলোচনা কৰি আছোঁ আৰু অতুল বৰা ডাঙৰীয়া এজিপিৰ প্ৰেচিডেণ্ট আৰু ছিনিয়ৰ মিনিষ্টাৰ অসমৰ চুকে কোণে বৰাক ব্ৰহ্মপুত্ৰ সকলো ফালে তেওঁৰ চকু আছে আৰু তেওঁৰ ডেভেলপমেণ্ট বিচাৰে এইকাৰণে এইখিনি লৈ আলোচনা কৰি আছোঁ আমাৰ মানুহখিনিৰ যদি সুবিধা দিব পাৰোঁ তেতিয়াহ'লেতো যি ৰাইজৰ কাৰণে যি সিদ্ধান্ত ল'ব লগা আছে ল'ম আৰু তাত মানে ৰাইজৰ স্বাৰ্থত আপোনালোকে এজিপিত যাব চাওক এতিয়ালৈকে এজিপিত যাম নাযাম কথাটো আজি পটককৈ কৈ দিয়াটো ঠিক নহ'ব ৰাইজৰ হকে কথা পাতি আছোঁ যি আলোচনা হ'ব যাম এছেম্বলিৰ পিছত মোৰ সমষ্টিতে যাম তেওঁলোকেও যাব আমাৰ তাত ইণ্টেলেকচুৱেল মানুহখিনি আছে আমাৰ মুৰব্বী আছে তেওঁলোকৰ লগত পাতি আমি এটা সিদ্ধান্তত যাম কি কৰিলে বৰাকবেলী ডেভেলপমেণ্টটো আগুৱাই লৈ যোৱা যাব আহিছোঁ আৰু অলপ চিন্তা চৰ্চা কৰি আছোঁ আমাৰ এজিপি দলৰ সভাপতিৰ লগত অলপ মাত কথা চলি আছে চিন্তা চৰ্চা কৰি আছোঁ আপুনি যি হয় নিশ্চয় খবৰ পাব আজি নহ'লে 10 দিন পিছত পাব আৰু কি আছে মানে দল সলনি হ'ব নিৰ্বাচন আগে পলিটিক্সত এনেকুৱা হয়